নমস্কাৰ আজি 11 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি সলনি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছে চৰকাৰ গঠন কৰিলে বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনডিএ শাসনত নাথাকিলেও বিজেপিতে থাকিম বুলি কোৱাৰ সাহস নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ দম নাই যে তেওঁ ক'ব পাৰিব যে এনডিএ শাসনত নাথাকিলেও তেওঁ যে বিজেপিত থাকিব গৌৰৱ গগৈয়ে কৈছে বিজেপি উৎখাত হোৱাৰ লগে লগে কংগ্ৰেছ চৰকাৰৰ উত্থান হোৱাৰ লগে লগে বিজেপি এৰি লগে লগে যোগদান কৰিব হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত পৰৱৰ্তী খবৰ দেশৰ 140টা লোকসভা সমষ্টিত ভোটৰ খেলিমেলি অসমতো কৰিমগঞ্জ লোকসভা সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত ব্যাপক খেলিমেলি ইভিএম মেচিনত ভোটৰ বৃহৎ খেলিমেলি কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰায় 4000 ভোটৰ খেলিমেলি কেনেকৈ এই খেলিমেলি হ'ল তাক লৈ এতিয়া নিৰ্বাচন আয়োগক পুনৰবাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ কংগ্ৰেছে দাবী জনাইছে আন এটা খবৰ পুনৰ গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰী সুহাগ গাজী আৰু জাহানাৰা বেগমক গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটীৰ পৰা আগৰতলা যাবলৈ ৰৈ থাকোতে গ্ৰেপ্তাৰ হৈছে দুয়োগৰাকীকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী পশ্চিম বংগৰ সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল দুয়ো সোমবাৰে বাংগালুৰুৰ পৰা ৰেলেৰে গুৱাহাটীলৈ আহিছিল দুয়োজনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী পৰৱৰ্তী খবৰ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত কয়দীৰ আত্মহত্যা দিন দুপৰতে আত্মহত্যা কৰিলে কয়দীয়ে পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল কয়দীক আত্মহত্যাৰ খবৰ পাই কাৰাগাৰত উপস্থিত হৈছে আৰক্ষী অধীক্ষক আন এটা খবৰ নেট পৰীক্ষাত সংগঠিত হৈছে ব্যাপক অনিয়ম পেপাৰ লিক বিসংগতিপূৰ্ণ নম্বৰেৰে 24 লাখ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে বিজেপি চৰকাৰে এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ কেইবাটা মন্তব্য কৰিছে কংগ্ৰেছে কৈছে চূড়ান্ত অনিয়মেৰে সদ্য ঘোষিত নেট ইউজিৰ ফলাফলে দেশৰ 24 লাখ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে পেপাৰ লিক বিসংগতিপূৰ্ণ নম্বৰ সন্দেহজনক টপাৰ আদি অভিযোগে এই ফলাফলৰ বিশ্বাসযোগ্যতাত ডাঙৰ প্ৰশ্নবোধক আহি পৰিছে লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়াললৈ এই ফলাফলে এক বিৰূপ প্ৰভাৱ পেলোৱা নাইনে বুলিও প্ৰশ্ন কৰিছে কংগ্ৰেছে পৰৱৰ্তী খবৰ মোদী চৰকাৰে আৰু মোদীৰ মন্ত্ৰীসভাৰ বহু মন্ত্ৰীয়ে অভিযোগ কৰে যে কংগ্ৰেছত আছে পৰিয়ালবাদ কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই দেখিবলৈ পোৱা গ'ল মোদীৰ মন্ত্ৰীসভাতহে প্ৰকৃতভাৱে পৰিয়ালবাদৰ ছবি মোদী 3.0ৰ মন্ত্ৰীসভাত পৰিয়ালবাদক দিয়া হৈছে ব্যাপক প্ৰশ্ৰয় মোদীৰ চৰকাৰত এইবাৰ দেখিবলৈ পোৱা গৈছে পৰিয়ালবাদ মন্ত্ৰী পীযুষ গোয়েল বাজপেয়ী চৰকাৰৰ মন্ত্ৰী বেদ প্ৰকাশ গোয়েলৰ পুত্ৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান প্ৰাক্তন মন্ত্ৰী দেবেন্দ্ৰ প্ৰধানৰ পুত্ৰ সাংসদ শান্তনু ঠাকুৰ প্ৰাক্তন মন্ত্ৰী মনোজ কৃষ্ণ ঠাকুৰৰ পুত্ৰ জেডিএছৰ সাংসদ এইচডি কুমাৰাস্বামী এইচডি দেৱগৌড়াৰ পুত্ৰ সাংসদ জয়ন্ত চৌধুৰী অজিত সিঙৰ পুত্ৰ অজিত সিং চৰণ সিঙৰ পুত্ৰ জ্যোতিৰাদিত্য সিন্ধিয়া পূৰ্বৰ সাংসদ মাধৱ ৰাও সিন্ধিয়াৰ পুত্ৰ সাংসদ চিৰাগ পাছোৱান প্ৰাক্তন সাংসদ ৰামবিলাস পাছোৱানৰ পুত্ৰ ৰামনাথ ঠাকুৰ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পৰি ঠাকুৰৰ পুত্ৰ ৰাও ইন্দ্ৰজিৎ সিং প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাও বীৰেন্দ্ৰ সিঙৰ পুত্ৰ টিডিপিৰ ৰাম মোহন নাইডু ইয়েৰেন নাইডুৰ পুত্ৰ সাংসদ জিতিন প্ৰসাদ প্ৰাক্তন সাংসদ জিতেন্দ্ৰ প্ৰসাদৰ পুত্ৰ সাংসদ অনুজপ্ৰিয়া পেটেল অপনা দলৰ প্ৰতিষ্ঠাপক সোণেলাল পেটেলৰ কন্যা ৰাজা খাৰছে এনচিপি নেতা একনাথ খাৰছেৰ বোৱাৰীয়েক গতিকে হততে বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কে কৈ অহা কংগ্ৰেছৰ পৰিয়ালবাদৰ কথা এইবাৰ যেন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মোদীৰ চৰকাৰৰ
চৰকাৰৰ ভিতৰত মোদীৰ চৰকাৰৰ পৰিয়ালবাদ এইবাৰ দেখিবলৈ পোৱা গৈছে। নেতাৰ পুত্ৰই নেতা হৈছে, মন্ত্ৰীৰ পুত্ৰই মন্ত্ৰী হৈছে, আৰু লগতে বহু মুখ্যমন্ত্ৰীৰ পুত্ৰয়ো এইবাৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰ, হকে বিহকে সাম্প্ৰদায়িক মন্তব্য কৰা বিজেপি নেতাক একো নোকোৱা। মোদীৰ এইবাৰ মন্ত্ৰীমণ্ডলীক নিৰ্দেশনা, অযথা কোনেও একো মন্তব্য নকৰিব। কেন্দ্ৰীয় চৰকাৰৰ কাম কাজক সমালোচনা কৰিব বিৰোধী শিবিৰে, কিন্তু যাতে মন্ত্ৰীসকল নিজেই সমালোচনাৰ কাৰণ নহয়, এই বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন মন্ত্ৰীসভা গঠনৰ পাছত দিয়া বাৰ্তা। সোমবাৰে প্ৰধানমন্ত্ৰী মোদী নতুনকৈ শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ সৈতে এক বিস্তৃত বৈঠকত মিলিত হৈছে। সূত্ৰৰ মতে কোনো বিষয়ত কোনেও অপ্ৰয়োজনীয় মন্তব্য কৰিব নালাগে বুলি স্পষ্টকৈ মোদীয়ে উল্লেখ কৰে। বিভিন্ন সময়ত দেখা গৈছে যে বিজেপিৰ নেতা মন্ত্ৰীসকলে বিভিন্ন বিষয়ত বিতৰ্কিত মন্তব্য আগবঢ়াইছে, যিয়ে পাছলৈ বিতৰ্কৰ সৃষ্টি কৰিছিল। নিৰ্বাচনৰ সময়ত বিৰোধীৰ অন্যতম মহিলা আহিলা হৈ পৰিছে এই মন্তব্যসমূহ। প্ৰধানমন্ত্ৰী মোদীয়ে এই পৰিস্থিতি হোৱাটো নিবিচাৰে, গতিকে কেবিনেট বৈঠকৰ প্ৰথম দিনাই এই কথা স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে নতুনকৈ শপত গ্ৰহণ কৰা মন্ত্ৰীসকলক কোনো বিষয়ত ৰাজহুৱা স্থানত অপ্ৰয়োজনীয় অবাঞ্ছিত মন্তব্য নকৰিবলৈ নিৰ্দেশনা দিছে আৰু মন্ত্ৰণালয়ৰ লগত জড়িত নোহোৱা বিষয়ত কোনো মন্তব্য কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে। ইয়াৰ উপৰিও নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ কৈছে। প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ সৰব হৈ পৰিছে RSS প্ৰধান মোহন ভাগৱত। মোহন ভাগৱতে কৈছে, প্ৰকৃত সেৱক কেতিয়াও অহংকাৰী নহয়। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মৰ্যাদাক বিসৰ্জন দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। যিজন প্ৰধানমন্ত্ৰী মোদীয়ে RSSৰ সহায় লৈ 2014 চনত প্ৰধানমন্ত্ৰীৰ চিটখনত বহিছিল, সেইজন প্ৰধানমন্ত্ৰীৰ বাবে এতিয়া RSS হৈ পৰিছে চকুৰ কুটা দাঁতৰ শাল। প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপি আৰু RSSৰ মাজত এতিয়া আৰম্ভ হৈছে ভাঙোন। সমাজত বিভাজনৰ সৃষ্টি কৰা হৈছে, মিছা প্ৰচাৰ চলোৱা হৈছে। এবাৰ মোহন ভাগৱতে এই মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি মোহন ভাগৱতে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। মোহন ভাগৱতে কৈছে, সমাজত বিভাজনৰ সৃষ্টি কৰি মিছা প্ৰচাৰ চলাই দেশৰ গাদীখন, প্ৰধানমন্ত্ৰীৰ গাদীখন দখল কৰাৰ বাবে চেষ্টা কৰিছিল নৰেন্দ্ৰ মোদীয়ে। কিন্তু ভাৰতৰ জনতাই নৰেন্দ্ৰ মোদীৰ এই মিথ্যাচাৰ আৰু এই বিভাজনৰ ৰাজনীতি বুজি পাইছে, যাৰ বাবে একক সংখ্যা গৰিষ্ঠতা দূৰৰ কথা, মেজিক নাম্বাৰ অতিক্ৰম কৰাটো দূৰৰ কথা, এইবাৰ গ্ৰেছ মাৰ্কৰ দৰে সহায় ল'ব লগা হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰা অনুমান কৰা হৈছিল আৰু সেইটোৱেই এতিয়া ঘটিল। সোমবাৰে RSSৰ মুৰব্বী মোহন ভাগৱতে ক্ষোভ প্ৰকাশ কৰিছে। সংঘৰ মুৰব্বীগৰাকীয়ে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নাম এবাৰো উল্লেখ নকৰিলে, কিন্তু বহুতেই বুজি পালে কাৰ পিনে তেওঁৰ আঙুলি। নাগপুৰত সংঘৰ মুখ্য কাৰ্যালয়ত মোহন ভাগৱতে ক'লে যে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো কোনো যুদ্ধ নহয়। ভাগৱতৰ ভাষাত প্ৰচাৰত ইজনে সিজনৰ বিৰুদ্ধে যি ধৰণে সমালোচনা কৰিছে, সেইটোৱে সমাজত সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। তাৰ প্ৰতি কোনো লক্ষ্য ৰখা হোৱা নাছিল। RSSৰ সংগঠনকো বিনা কাৰণত টানি অনা হৈছিল। প্ৰযুক্তিৰ সহায় লৈ মিছা কথা প্ৰচাৰ কৰা হৈছিল। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে কেৱল মিছা প্ৰচাৰৰ বাবে। পৰৱৰ্তী খবৰ, 2026 চনৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰে গৌৰৱ গগৈ। 2026 চনৰ বিধানসভা নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ ইচ্ছা থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। 2026 চনত বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী।